Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE Grade 3 আৰু Grade 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 32 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে Which is world's highest waterfall? পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন সি এঞ্জেল। এঞ্জেল জলপ্ৰপাত পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত হয়। Next question, India's research station Moitri is located in ভাৰতৰ গৱেষণা কেন্দ্ৰ মৈত্ৰী ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি এণ্টাৰ্কটিকা। ভাৰতৰ গৱেষণা কেন্দ্ৰ মৈত্ৰী এণ্টাৰ্কটিকাত অৱস্থিত। Next question, where is the headquarter of Boru Sahitya Sabha located? Boru সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ কোকৰাঝাৰ জিলাত। Next question, who is the present president of Boru Sahitya Sabha? বৰ্তমান বড়ো সাহিত্য সভাৰ সভাপতি কোন? শুদ্ধ উত্তৰ হ'ব অপচন বি সুৰত নাৰ্জাৰী। Next question, Sipkila Pass is located in which state? Sipkila Pass কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি হিমাচল প্ৰদেশত। Next question, Saina Nehwal is related to which sport? Saina Nehwal কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন এ বেডমিণ্টন খেলৰ সৈতে। Saina Nehwal অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা তথা ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথমগৰাকী মহিলা হয়। Next question, who among the following from Assam was hanged during Quit India movement? ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ পৰা নিম্নলিখিত কাক ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ কুশল কোঁৱৰ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ পৰা কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। Next question, Lai Haroba is festival of which of the following state? Lai Haroba নিম্নলিখিত কোনখন ৰাজ্যৰ উৎসৱ হয়? শুদ্ধ উত্তৰ হ'ব অপচন ডি মণিপুৰ ৰাজ্যৰ। Lai Haroba মণিপুৰ ৰাজ্যৰ উৎসৱ। Next question, who founded the slave dynasty in India? ভাৰতত দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ কুতুবুদ্দিন আইবাক। ভাৰতত দাস বংশ কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰিছিল। Next question, who was the viceroy of India at the time of India's independence? ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি লৰ্ড মাউণ্টবেটেন। ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতৰ ভাইচৰয় লৰ্ড মাউণ্টবেটেন আছিল। Next question, who among the following chaired the first round table conference? নিম্নলিখিত কোনে প্ৰথম ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰামছে মেকডোনাল্ডে। Next question, what was the capital of the শালস্তম্ভ dynasty? শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি হাৰুপেশ্বৰ। শালস্তম্ভ বংশৰ ৰাজধানী হাৰুপেশ্বৰ আছিল। Next question, Sherja is a musical instrument of which of the following ethnic group? Sherja হৈছে নিম্নলিখিত কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ? শুদ্ধ উত্তৰ হ'ব অপচন বি বড়ো জনগোষ্ঠীৰ। Sherja বড়ো জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ হয়। Next question, who is the first Assamese to receive Gyanpith Award? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল। তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছিল। Last question, who succeeded গুৰু নানক? গুৰু নানকৰ উত্তৰাধিকাৰী কোন হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ গুৰু অংগদ। গুৰু নানকৰ উত্তৰাধিকাৰী গুৰু অংগদ হৈছিল। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল দ্য ফৰেষ্ট মেন অফ আছাম ইজ অসমৰ অৰণ্য মানৱ হ'ল? শুদ্ধ উত্তৰ অপচন সি যাদৱ পায়েং। অসমৰ অৰণ্য মানৱ যাদৱ পায়েং হয়। আজিৰ প্ৰশ্ন, which yarn is also known as golden silk in Assam? অসমত কোনবিধ সূতাক সোণালী সূতা বুলি কোৱা হয়? অপচনছ হৈছে এৰী সূতা, মুগা সূতা, নুনী সূতা, নাইলন সূতা। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।